নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ভিতৰত থকা কিছুমান গোপন তথ্য এই ভিডিঅ'টোৰ মাজেৰে জানিবলৈ পাৰিব। আপোনাৰ ভৱিষ্যতটো কেনেধৰণে পাৰ হ'ব, আপোনালোকৰ শুভ ৰং আৰু ভিডিঅ'টোৰ মাজভাগত কম বিশেষ টিপছ, ছাকচেছফুল হ'বলৈ কেনেকৈ পাৰিব, কি ক্ষেত্ৰত সাৱধান হৈ চলিলে আপুনি জীৱনটোত এখোজ নহয় 10 খোজ আগুৱাই নিজকে প্ৰস্তুত কৰি লৈ যাব পাৰিব। শুভ ৰং, শুভ সংখ্যা, লাকি নাম্বাৰ, লগতে আপোনাৰ ৰিলেশ্যনশ্বিপ আৰু ভিডিঅ'টো লাষ্টত জনাম আপোনালোকৰ গোপন তথ্য, যিয়ে জানিলে আপোনাৰ ভাগ্য। ভিডিঅ'টোৰ লাষ্টত গোপন ৰহস্য বিষয়ে আপুনি জানিব পাৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা। দৰ্শক, এইখিনিতে জনাওঁ যে আপোনাৰ যদি বৃশ্চিক ৰাশি নহয় তেনেহ'লে ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ 12টা ৰাশিৰ সম্পূৰ্ণ বিশ্লেষণ, তাতে গৈ আপোনালোকে চাব পাৰে। ওম নমঃ শিৱায়। তেনেহ'লে প্ৰিয় দৰ্শক, আহকচোন পলম নকৰি আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত চাবলৈ গ'লে সোনকালে খং উঠে। এই ৰাশিৰ লোকসকলৰ মাজত কথা বতৰাৰ ক্ষেত্ৰত বহুতো আনৰ কথা সোনকালে প্ৰত্যাহ্বান হৈ নিজকে এওঁলোকে সন্মুখীনভাৱে গঢ় ল'বলৈ পাৰে। কথা বতৰাত এওঁলোকে বহুতেই স্মাৰ্ট হয় আৰু আনৰ কথা কোৱাত বহুতেই এওঁলোকে সোনকালকে উত্তৰ দিয়াত দেখা পোৱা যায়। প্ৰিয় দৰ্শক, খঙে মানুহক ধ্বংস কৰে। বেছি মাত্ৰা আপোনাৰ যদি খং উঠে তেনেহ'লে অলপ খংটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। খং উঠিলে আমি যিকোনো ধৰণৰ ডিচিশ্যন ল'ব নালাগে। খংটো প্ৰত্যেকজন ব্যক্তিৰে থাকে, কিন্তু আপোনালোকৰ পটককৈ উঠা দেখা পোৱা যায়। যদি হয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন। বৃশ্চিক ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা। বন্ধু বান্ধৱীৰ পৰা যথেষ্ট মৰম ভাল পোৱা পায়। বন্ধুবৰ্গৰ লগত আৰু বান্ধৱীৰ লগত পটককৈ মিলি যোৱা দেখা পোৱা যায়। এওঁলোকক অধিক কাম কৰি এওঁলোকে ভাল নাপায়। খাদ্য প্ৰিয় হয় টেঙা। এওঁলোকে বেছিভাগ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ছাকচেছফুল হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত, জ্যোতিষীৰ ক্ষেত্ৰত, পুলিচ, IPS চৰকাৰী চাকৰিৰ কাৰণে এওঁলোকে সাহসী হৈ ছাকচেছফুল হ'বলৈ পাৰে। হঠাতে আমি কাকো ভয় কৰিব নালাগে, একদম ৰাইট আপুনি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সহজে কাকো ভয় নকৰে। নিজৰ মতে কামবোৰ ধুনীয়াকৈ কৰি লৈ যাব পাৰে। কোনেও তেওঁলোকক সহজে অশান্তি কৰিব নোৱাৰে। এই ৰাশিৰ মানুহবোৰে পৰিয়ালটোৰ লগত লৈ আগবাঢ়ি যোৱা দেখা পোৱা যায়। একবাৰ যদি বিশ্বাসঘাটা ভাঙে তেওঁলোকে কিন্তু নেক্সটবাৰ সেইজন মানুহৰ ওচৰৰ পৰা আঁতৰি আহে। সেয়া লাগিলে ৰিলেশ্যনশ্বিপ হওক বা কি সম্পৰ্ক হওক, বহুতেই বিশ্বাস কৰিব পাৰি এওঁলোকক মনৰ পৰা। এওঁলোকে নিজৰ দায়িত্ব ভাল ধৰণে পালন কৰে। এই ৰাশিৰ লোকসকলৰ ৰাজনীতিৰ ক্ষেত্ৰত সফল হ'ব পাৰে। এওঁলোকে অতি বুদ্ধিমান হয়। বৃশ্চিক ৰাশি যেতিয়া জন্ম হয়, জন্মৰ পৰাই 1 পৰা 5 বছৰ বয়সত মাক দেউতাকৰ যথেষ্ট ধন টকা পইচাৰ ক্ষেত্ৰত প্ৰাপ্তি হয়। কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত এওঁলোকে বহুতে লাকি হয়, কিন্তু বহুতো সহায় পায় 1 পৰা 5 বছৰ বয়সৰ সময়ছোৱাত। তেওঁলোকৰ খং কিন্তু বহুতেই বেছি। মংগলৰ ক্ষেত্ৰত, আমাক সম্পত্তিৰ ক্ষেত্ৰত, কিনা বেচাৰ ক্ষেত্ৰত বহুতে ইংগিত দিয়া দেখা পোৱা যায়। যিখন ঘৰত বৃশ্চিক ৰাশিৰ ল'ৰা ছোৱালীৰ জন্ম হয়, সেইখন ঘৰত 1 পৰা 3 বছৰৰ সময়ত 5 বছৰ ধৰি লৈছোঁ, 1 পৰা 3 বছৰ নধৰিলেও 5 বছৰ ধৰি লৈছোঁ। এতিয়া আপুনি চাব তেওঁলোকৰ পৰিয়ালত সম্পত্তি কিন্তু বেছি হয়। বৃশ্চিক ৰাশিৰ ওপৰত মংগলৰ প্ৰভাৱ পৰিছে। বৃশ্চিক ৰাশিৰ 3টা নক্ষত্ৰ বিশাখা, অনুৰাধা আৰু জ্যেষ্ঠা বহুতো কষ্ট কৰি পঢ়া শুনা কৰে।
পৰিশ্ৰম কৰি কিন্তু ধৈৰ্য ধৰি এওঁলোকে পঢ়া শুনা কৰে। পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো মন দি যথেষ্ট কষ্ট কৰি এওঁলোকে পঢ়া শুনা কৰে। বহুতেই ভাল গুণ এইটো। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। প্ৰেম, ভাল পোৱা, লাভ, ৰিলেশ্যনশ্বিপৰ বিষয়ে জানো আহকচোন। আপোনাৰ ওচৰত যিজন ব্যক্তি থাকে সেইজন ব্যক্তিৰ ওপৰত আপুনি বহুতে বিশ্বাস কৰে, বহুতো ভাল পায়। যাক আপুনি ভাল পায়, একদম হাৰ্টৰ পৰা ভাল পায়, সেইকাৰণে আপুনি সকলো কৰিব পাৰিব। মন দি, সম্পূৰ্ণ মন দি, হাৰ্ট দি আপুনি ভাল পায়। তো আপুনি আশা কৰে আপোনাৰ কাষত থকা মানুহজন আপোনাৰ প্ৰতি লয়েল হ'ব, আপোনাৰ প্ৰতি বিশ্বাসযোগ্য হ'ব। আপোনাৰ লাইফ পাৰ্টনাৰজন, সেয়া লাগিলে ছোৱালী হওক বা ল'ৰা হওক, আপোনাৰ লাইফ পাৰ্টনাৰজন যাতে আপোনাকে ফ'কাছ কৰে, সেইটোৱে আপুনি বিচাৰে। প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত বহুতো ইম'চনেল ক্ৰিয়েট কৰে, বহুতো লছ হয় লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ ছন্দ ইমান এটা ভাল নহয় দৰ্শক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত এবাৰ দুবাৰ যদি ধক্কা খাইছে তেনেহ'লে এবাৰ দুবাৰ খাইছে, সেইটো ভালে কথা। কিন্তু তৃতীয়বাৰ কেতিয়াও নাখাব, সেইটো আপোনাৰ কাৰণে শিক্ষা হ'ব। এবাৰ দুবাৰ খালেতো একো কথা নাই। ছেকেণ্ড ভাল পোৱা নষ্ট হ'লেও যেতিয়া আপুনি বিবাহিতৰ ক্ষেত্ৰত বিবাহৰ কৰাৰ পিছত এটা সম্পৰ্কত আহে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কটো বৰ ধুনীয়া মধুৰ হয়। এওঁলোকৰ লগত যদি কাৰোবাৰ লগত যদি কাজিয়া পেচাল লাগে, যিমানে ক্ষতি নহওক কিয়, তেওঁলোকে কেতিয়াও সেই কাজিয়ালৈ ঘূৰি নাযায়, কেতিয়াও সৰু নহয়। টকাৰ অভাৱো মাজে মাজে সময়ে দেখা যায়। এওঁলোকৰ জীৱনত টকা থাকে, তেওঁলোকে অধিক খৰচ কৰে। টকা থাকিলেও খৰচ হয়ে, প্ৰত্যেকটো ৰাশিৰ লগতে থাকে। আয় হ'লে ব্যয় হ'বই। প্ৰিয় দৰ্শক, সঁচা কথা, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সঞ্চয় কৰিবলৈ নোৱাৰে। অধিক নিজৰ বস্তু কাৰোবাক বিচাৰিবলৈ দায়িত্ব বাধা কিছুমানৰ ক্ষেত্ৰত পিছুৱাব লগা হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা, বৃশ্চিক ৰাশিৰ লোকসকলৰ বন্ধুৰ হিচাপত চাব গ'লে এইকেইটা ৰাশিৰ লগত আপোনালোকৰ অতি ভাল থাকে। মেঘ ৰাশি, ধনু ৰাশি, সিংহ ৰাশি, কৰ্কট ৰাশি, মীন ৰাশি, এই ৰাশিকেইটাৰ লগত যদি আপুনি সম্পৰ্ক কৰে, বিবাহৰ ক্ষেত্ৰতে হওক, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে হওক বা বন্ধুৰ ক্ষেত্ৰতে হওক, যথেষ্ট আপুনি ছাপোৰ্ট পাব, সহায় পাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। প্ৰিয় দৰ্শক, লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব দেই। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া এজন লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, লাইফ পাৰ্টনাৰৰ ক্ষেত্ৰত যদি আপোনালোকৰ বিশ্বাস কৰি আপোনাৰ মৰম চেনেহ ভাল পোৱা সকলো দিয়ে, আপোনাৰ পৰা যিমান কষ্ট আহিলেও বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো এটা সম্পৰ্ক বৰ ধুনীয়াকৈ ভাল ধৰণে সম্পৰ্ক এটা গঢ় দিব জানে আৰু ভাল ধৰণে ধৰি ৰাখিবলৈ চেষ্টা কৰে আৰু কৰে। কিন্তু সেইটো ৰিলেশ্যনশ্বিপৰ কথা মই কোৱা নাই, বেলেগ ৰিলেশ্যনশ্বিপৰ কথা কৈছোঁ, বেলেগ সম্পৰ্ক, ফেমিলি হওক, বন্ধুত্ব হওক। প্ৰিয় দৰ্শক, লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কৈছোঁ, যদি কোনোবা ব্যক্তিয়ে এই ৰাশিৰ ব্যক্তিৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে তেওঁলোকক মিছা কথা নক'ব, নহ'লে বৃশ্চিক ৰাশিৰ লোকে একেবাৰে ক্ষমা নকৰে। বহু সময়ত এওঁলোকে নিজৰ ইচ্ছা আনৰ ওপৰত জাপি দিয়ে। সেয়েহে সম্পৰ্কত কেতিয়াও মিছা কথা নক'ব। মিছা কথা ক'লে নিজৰে লছ, আপোনাৰো লছ বা বেলেগৰো লছ। সেইকাৰণে যদি বৃশ্চিক ৰাশিৰ লগত আপোনালোকে সম্পৰ্কত আছে, ৰিলেশ্যনশ্বিপত আছে, তেনেহ'লে মিছা কথা কেতিয়াও নক'ব। বৰ ধুনীয়া ৰাশি হয়, স্বভাৱ চৰিত্ৰ বহুতেই ভাল, ভোগ থাকে, নিডছ থাকে। এওঁলোকে পৃথিৱীত নিজক লৈ নিজৰ পৰিয়ালটোৰ লগত আগবাঢ়ি যাবলৈ বহুতো হেঁপাহ প্ৰেৰণা থাকে। প্ৰিয় দৰ্শক, সেয়ে বিশ্বাসঘাত নকৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা বহুতেই ভাল ৰাশি হয়, মোৰ প্ৰিয় ৰাশি হয় বৃশ্চিক ৰাশি। আপোনালোকৰ প্ৰিয় ৰং হৈছে ৰঙা, লাকি নাম্বাৰ হৈছে 1, 6, 9 আৰু শুভ দিন হৈছে মঙলবাৰ। প্ৰিয় দৰ্শক, মঙলবাৰ দিনটোত
হনুমান মন্দিৰলৈ গৈ হনুমান চালিচা পঢ়ক বা মন্দিৰত গৈ হনুমান চালিচা দান কৰক। এটা বুক সৰু চাব আপোনাৰ মনৰ আশা পূৰণ হ'ব। যদি আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত কৰ্ম কৰি আছে, চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেনেহ'লে বিশেষ টিপছ এইটো এটা কৰক, চাব আপোনাৰ মনটো শক্তিশালী হ'ব। এনেও আপুনি শক্তিশালীয়ে হয়। ওম নমঃ শিৱায়। প্ৰকৃততে এওঁলোক আনৰ বাবে বহুতো জমনি কমেডি কৰি খুব ভাল পায়। এওঁলোকে পৰিৱেশটো পূৰা এক্সাইটমেণ্ট কৰি ৰাখিবলৈ বিচাৰে। হৈ যায় মানে আহি যোৱাৰ লগতে ডিজায়াৰটো জাগি যায়। মানে যদি কাৰোবাৰ ডিজায়াৰটো শুই থাকে, মানে কোনোবা এজন ব্যক্তি দুখী হৈ থাকে, এওঁলোক যদি আহি যায় ন, একদম ফূৰ্তি হৈ যায়, বিন্দাছ হৈ যায়। এডুকেশ্যনৰ ক্ষেত্ৰত এওঁলোক বহুত ভদ্ৰতা নম্ৰতা দেখা পোৱা যায় এওঁলোকৰ মাজত। দৰ্শক, এতিয়া আমি জানো আহকচোন বৃশ্চিক ৰাশিৰ কেইটামান গোপন ৰহস্য, যিয়ে জানিলে আপোনাৰ গাৰ লোম শিয়ৰি উঠিব পাৰে। তেনেহ'লে জানো আহকচোন। যদি আপুনি ভুল এটা ডিচিশ্যন লৈছে, তেতিয়া যদি আপোনাৰ ফেমিলিতে হওক বা আপোনাৰ বন্ধুবৰ্গৰ পৰাই হওক, আপোনাক যদি কিবা ভাল কথা কয় বা এইটো নকৰিবি সেইটো নকৰিবি বুলি আপোনাক বুজায়, তেনেহ'লে আপুনি ঠাণ্ডা মগজুৰে শুনিব। কিন্তু আপুনি যিটো ভাবি আছে সেইটোহে কৰিব, বেলেগৰ কথা নুশুনে। বহুতে জিদ দি সেই জিদটো ভাব লৈ আপুনি যিটো ভাবে সেইটো কাম কৰিব, আনৰ কথা নুশুনে। এই বহুত জিদ্দি ভাৱটো দেখা পোৱা যায় আপোনাৰ মাজত। প্ৰিয় দৰ্শক, মই আপোনাক ঠাট্টা ইনচাল্ট কৰা নাই, জাষ্ট আপোনাৰ বিষয়ে কিছুমান টিপছ লৈ আহিছোঁ আপোনাৰ ৰাশি অনুযায়ী, যাতে আপুনি জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এখোজৰ ক্ষেত্ৰত 10 খোজ আগুৱাই লৈ যাব পাৰে নিজকে। আৰু আপোনাৰ ভাল হ'ব। আপোনাৰ ভাল হ'লে আপোনাৰ পৰিয়ালটোৰ মংগল হ'ব। আপোনাৰ পৰিয়ালটোৰ মংগল হ'লে সমাজখনৰ মংগল হ'ব। সেয়েহে কিছুমান নিগেটিভ কথা কৈছোঁ, সেইখিনি নিগেটিভ কথা আপুনি নিজকে চেঞ্জ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। হয়, এওঁলোকে প্ৰতিশোধ ল'বলৈ বিচাৰে। প্ৰিয় দৰ্শক, যিখিনি ইনকাম কৰিছে ছেভিং কৰক, নিজৰ ওপৰত খৰচ কৰক, নিয়ন্ত্ৰণ কৰক, ফেমিলিৰ কাৰণে কিছু কৰক। যিখিনিও আপুনি প্ৰতিশোধ ল'বলৈ খৰচা কৰিব, ইনভেষ্ট কৰিব, সেইখিনিও কিছুমানৰ ক্ষেত্ৰত নিগেটিভো আহিব পাৰে। সেইকাৰণে নিজৰ কাৰণে চেষ্টা কৰক, নিজৰ লাইফটো বনাবলৈ চেষ্টা কৰক। যি হৈছে অতীতৰ কথা পাহৰি যাওক। আৰু প্ৰেমৰ ক্ষেত্ৰত ধোকা যদি খাইছে, নিজকে প্ৰিপাৰেশ্যন চলাই নেক্সট টাইম সেইটো ভুল নকৰোঁ বুলি সিদ্ধান্ত লৈ কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক। গোপন ৰহস্য, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ গোপন ৰহস্য, সম্পৰ্ক ৭৫ বছৰ ৬০ বছৰ, এইটো নাভাবিব যে ৫০ বছৰ বয়সলৈকে এওঁলোকৰ গোপন ৰহস্য থাকে। কিছুমান গুপ্ত সম্পৰ্কৰ লগত লিপ্ত দেখা পোৱা যায়। আপোনাৰ যদি ৩০ বছৰ হৈছে, ৪০ বছৰ হৈছে, আপুনি নিজে চাই আছে, নিজকে অনুভৱ কৰক। হয় প্ৰিয় দৰ্শক, এওঁলোকে বহুতো গোপন এটা সম্পৰ্কৰ বেয়া এটা সম্পৰ্কৰ লগত লিপ্ত দেখা পোৱা যায়। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, প্ৰতিকাৰ হিচাপে মঙলবাৰে হনুমান চালিচা পাঠ কৰক, উপাস থাকক, পদ পালক আৰু একাদশী কৰক। মাহটোত নকৰিলেও বছৰটো 2টা একাদশী কৰক, 1 বছৰ 2টা একাদশী কৰক। যথেষ্ট আপুনি ফেমিলিৰ ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা পাব। মানসিক দুশ্চিন্তাবোৰ আঁতৰি যাব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।